শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু ধ্যানামূলং গুরুমূর্তি পূজামূলং গুরুপদ মন্ত্রমূলং গুরুবাক্য মোক্ষমূলং গুরুকৃপা মুখং করোতি বাচলং পঙ্গুং লঙ্ঘয়তি গিরিম যৎকৃপাতমঃ বন্দে পরমানন্দে মাধবম 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 কৃষ্ণ। সুন্দৰভাৱে মহাভাগৱত কীৰ্তন হৈ আছে। আমাৰ আগত বিশিষ্ট ব্যাখ্যাকাৰ আমাৰ লোহিত প্ৰভুৱে সুন্দৰভাৱে আপোনাক ক'বলৈ তত্ত্বগধুৰ ব্যাখ্যা আগবঢ়াইছে ইতিমধ্যে। আৰু আসনত উপবিষ্ট হৈ থকা পাথৰ আসনত উপবিষ্ট হৈ থকা পাঠাচাৰ্য দুজনলৈ আমি সেৱা ধৰিছোঁ। আগতেও কীৰ্তন কৰি যোৱা সমূহ ব্যাখ্যাকাৰ আৰু পাঠাচাৰ্যসমূহলৈও আমি সেৱা নিবেদন কৰিছোঁ। সুন্দৰভাৱে তেখেতসকলে সুমধুৰ কণ্ঠেৰে আপোনালোকক পাঠ শ্ৰৱণ কৰাই আছে। আমাক এতিয়া ব্যাখ্যাকাৰ বুলি ইয়াত কৈছে, কিন্তু আমি এতিয়াও ব্যাখ্যাকাৰৰ আসন ল'ব পৰা হোৱা নাই, বা আমি ব্যাখ্যাকাৰ নহয়। ব্যাখ্যাকাৰ বুলি ক'লে এখন সুকীয়া আসন আছে। ব্যাখ্যাকাৰ বুলি ক'লে কেৱল পদবন্ধে কৈ যোৱা জনকে ব্যাখ্যাকাৰ বুলি আমি কওঁ সাধাৰণতে। আমি এতিয়া পদবন্ধে প্ৰকাশ কৰি যোৱাৰ লগতে প্ৰাসংগিকভাৱে যিখিনি কথা আহি পৰে সৰু সৰু ল'ৰা ছোৱালীসকলৰ কাৰণে সেইখিনি কথা মই প্ৰকাশ কৰোঁ। আমাৰ অনুষ্ঠান যদি আপোনালোকে চাইছে তেনেহ'লে গম পায়, মই সমূহ নৱপ্ৰজন্মসকলৰ বাবে বা আমাৰ দৰে শিশুসকলৰ বাবেহে আমি ভাগৱতৰ কথা কওঁ। আপোনাৰ খবৰ দৰে বেদজ্ঞ পণ্ডিত বা আপোনাৰ খবৰ দৰে সৰ্বজানন্তাসকলৰ বাবে আমি ভাগৱত ক'বলৈ আমাৰ প্ৰয়োজনে নাই। আৰু সকলোবিলাক আপোনালোকে ভাগৱতৰ প্ৰত্যেকটো অধ্যায়ৰ প্ৰত্যেকটো কথাই আপোনালোকে জানে। আমি বিশেষভাৱে আকৌ আপোনাক ব্যাখ্যা কৰি তাক বুজাই কোৱাৰ আমাৰ কোনো যোগ্যতা নাই। আজি আমাক নিমন্ত্ৰণ দিছে, কেনেধৰণে দিছে মই নাজানো, কি বুলি ভাবি দিছে, কিন্তু মই এই অনুষ্ঠান ভাগত আহিছোঁ কেৱল নৱপ্ৰজন্মসকলৰ বাবে। সেই হেতুকে কাইলৈ আমাৰ ঋজুপাঠক প্ৰভুজন আহিব। তেখেতেও সুন্দৰভাৱে তত্ত্বপূৰ্ণ কথা আপোনালোকৰ আগত ব্যক্ত কৰিব। আমি মাথো সহজ সৰল কথাৰে আজি ইয়াত উপস্থিত থকা শিশুসকলক আমি কিছু কথা প্ৰকাশ কৰিম। ইয়াৰ আগত যিটো অধ্যায় আছিলে
এই অধ্যায়টো অকণমান ল'ৰা ছোৱালীসকলৰ কাৰণে বৰ এটা সুন্দৰ অধ্যায়। অকণমান আগত হৈ গ'ল এইটো, বৰ সুন্দৰ লাগে অধ্যায়টো পঢ়ি বা শুনি। ইয়াৰ আগৰ অধ্যায়টোত ভগৱন্তৰ অলপমান মহিমাৰ সম্পৰ্কে তেওঁ প্ৰকাশ কৰিব। মই অকণমান কথাখিনি চমুৱাই পেলাই কৈ দিছোঁ প্ৰভু সমস্ত। আপোনালোকৰ পৰা অকণমান সময়খিনি লৈছোঁ দেই, আপোনালোকে একদম দায়িত্ব নধৰিব। ইয়াৰ আগত আছিলে ব্ৰহ্মাই গৰু চুৰ কৰিছিলে। সেই কথাটো আমি সকলোৱে জানো যে ব্ৰহ্মাই এবাৰ গৰু চুৰ কৰিছিলে। কিহৰ কাৰণে কৰিছিলে? বোলে যেতিয়া ব্ৰহ্মাই ক্ষীৰোদধি পাৰত গৈ ভগৱন্ত মাধৱক যেতিয়া তেওঁ ধ্যান কৰিছিলে, আৰু যেতিয়া ভগৱন্ত ঈশ্বৰ কৃষ্ণই আকাশবাণীৰ জৰিয়তে যেতিয়া ব্ৰহ্মাক প্ৰকাশ কৰিছিলে যে মই দুষ্টক দমনাৰ্থে, সন্তক পালন আৰু ধৰ্মক পুনৰ সংস্থাপনৰ বাবে মই পৃথিৱীত যাম, এটাকে সমূহ বসুমতীৰ ভাৰ মই হৰণ কৰিম। এতিয়া সেই ভগৱন্তই সঁচাকৈ আহিছেনে নাই ধৰা ধামলৈ? তেওঁৰ অংশ অৱতাৰ হয়নে নহয়? আৰু কৃষ্ণনো কিমাননো তেওঁ শক্তি আছে, সেইখিনি শক্তি তেওঁ চাবলৈ কি কৰিলে? ব্ৰহ্মাই এবাৰ বুদ্ধি এটা পাঙিলে। বুদ্ধিটো কি আছিলে? আগৰ নিচিনাকৈ গৰু চৰাবলৈ অহা আগৰ নিচিনাকৈ তেওঁলোকে গৰু চৰাবলৈ আহিলে, লগৰ সমনীয়াৰ লগত। ভগৱন্ত পুৰুষেও আহিলে। ভগৱন্ত পুৰুষে ইতিমধ্যে গম পাইছে যে ইতিমধ্যে কি হ'ব, সেই ব্ৰহ্মাই গৰু চুৰ ইতিমধ্যে কৰি নিব, গম পাইছে, অন্তৰ্যামী। গম পোৱাৰ কাৰণে লগৰখিনিক অকণমান আঁতৰাই আনিছে আৰু নিজেও অকণমান আঁতৰি আহিছে, বোলে গৰুটো চুৰ কৰি নিয়ক। আৰু তেনেধৰণে কি কৰিলে? গৰুটো চুৰ কৰিব নিলে। গৰুখিনি গ'ল, চুৰ কৰি লৈ গ'ল, এটা গুহাত তেওঁ বন্দী কৰি থৈ দিলে। তাৰপাছতে পুনৰ তেওঁ গুচি গ'ল। ভগৱন্ত পুৰুষে প্ৰত্যেকটো গৰুৰ যিটো চাইজ, প্ৰত্যেকটো গৰুৰ যি বৰণ, যি ৰং, সম্পূৰ্ণবোৰ তেওঁ ভগৱন্ত সেই গাই গৰু আদি সমস্ত ৰূপ তেওঁ ধাৰণ কৰিলে। আৰু ধাৰণ কৰি তেওঁ বহু দিনলৈ, ইয়াত কোনো দিনৰ কথা আমাক কোৱা হোৱা নাই, বহু দিনলৈ তেওঁ কি কৰিলে? তেনেধৰণে তেওঁ অহা যোৱা কৰি থাকিলে। ঘৰত যায়, আকৌ আহে। ব্ৰহ্মাই এদিন আকৌ সেই ব্ৰহ্মলোকতে ধ্যান কৰি থকা সময়ত ভাবিলে যে সেই মৰ্তলোকৰ কৃষ্ণনো কিনো কৰি আছে, এবাৰ চাই আহোঁ বুলি গ'ল আকৌ মৰ্তলোকলৈ। মৰ্তলোকতকৈ দেখিলে যে সকলোচোন একেধৰণে আছে। গৰুবিলাকে চৰি আছে, লগৰবিলাকে চৰাই আছে, কৃষ্ণই চৰাই আছে গৰুবিলাকক, সকলোবিলাক একেধৰণে। গৈ পেলাই আকৌ গুহাত চাইছে, তাতো গৰু আছেই, যিখিনি গৰু তেওঁ চুৰ কৰি নিছিলে সেইখিনিও আছে। তেতিয়া ব্ৰহ্মাই ভগৱন্ত পুৰুষৰ চৰণত ধৰি কি কৰিলে? তেওঁ ক্ষমা ভিক্ষা মাগিছে যে হে প্ৰভু, মই অজ্ঞান আন্ধাৰত ডুব গৈ তোমাকে পৰীক্ষা কৰিবলৈ আগবাঢ়িছিলোঁ। হে প্ৰভু, তুমি মোক ক্ষমা কৰি দিয়া, তুমি মোক এই অপৰাধৰ পৰা মুক্ত কৰা, তোমাৰ বাহিৰে আৰু কোনো কৰিব নোৱাৰে। হে প্ৰভু। এনেধৰণে কি কৰিলে? ক্ষমা ভিক্ষা মাগিলে। আৰু এইখিনিয়ে আছে ইয়াৰ আগৰ অধ্যায়টোৰ চমু বিৱৰণ, সম্পূৰ্ণভাৱে কোৱা হৈছে। এতিয়া হ'ব বলভদ্ৰৰ মুখ, সুন্দৰ এটা অধ্যায়। আমাৰ পাঠক দুয়োগৰাকীয়ে পাঠ কৰি গৈ আছে। তেওঁলোকৰ ৰাতি ভাগৱত পাঠ নহয় নেকি বাৰু? ৰাতি পাঠটো ৰখাই দিয়া যায় নেকি? ৰখাই দিয়া যায় নহয়? ৰাতি পাঠটো ৰখাই দিয়া যায়, মানে ৰাতিপুৱাৰ পৰা অকণমান ৰাতিলৈকে হয় পাঠ। যা হওক, তেখেতসকলে পাঠ কৰি আছে বাৰু। আমিও অকণমান ঈশ্বৰৰ গুণানুকীৰ্তন অকণমান কীৰ্তন কৰোঁ কৃষ্ণ।
কৃষ্ণ কথা পৰি ক্ষিত মহা বৰিষৰ আছুই যেবে দিনা পানিচ একদিনা বৎস সারন্তে নারায়ণ শ্রেষ্ঠ রামে হোমে প্রবে শিলা বৃন্দা সেই সময়ত ধেনু গণ নিৰণ তৰে ওচৰাবৈ গোৱালে গোবৰ ধন অবিদুৰৰে পৰা পাছে বৎসক দেখিল মিলিলা আনন্দ মনে চেতন হৰিল আনন্দতে আপোনাকো পাহৰি লবলে বেগে জম্প দিয়া পৰ্ব তৰ পৰা ৰাম উষাৰৰ মুগ্ধ দুগ্ধ স্ৰৱে লবৰয় পালে দেখি দঙ্গ তুলি আগ ভেন্তি ল